নিজে নিজে ক্যাপ্টেনক চিনিব, কাজিৰঙা কোনে কাজিৰঙা দিবা আৰু মানুহে মানুহে গাড়ীত জমা কৰিবা। তোমালোক দুজনে এটা জেগা ৰখি দিবা, পকা পকাৰ ওপৰত চব কৰিলে কালা ৰং হ'ব, এইখিনি কৰিবা। তুমি ৰখি থাকিব, পকা ৰং দিয়া চব দিব ওলাই কালা ৰং কৰি কৰিব। ইয়াতে মই কৰিলে কৰিবা মানে আমি কাজিৰঙা কাজিৰঙা দিয়া Nếu mà không có thì không có ai cũng có thể nào phải cái gì hai bên hai bên đi cái là không có nó nói cái gì là không có nào được 236 that's well one 236 that is a green party that's all 77 one কিমান হ'ব আমাৰ 164 এতিয়া আমি চাম নামেৰিয়া 164 এ মনত ৰাখিবা কাজিৰঙা কিমান পালে চাম কাজিৰঙা কিমান হ'ল এৰা হসুলতা আৰু কিমান আছে ৰাফাসুলতা 54 যোগ কৰা 116 plus 54 কিমান হ'ব Bolita কিমান পালা 116 plus 54 কিমান হ'ল 170 plus 70 কিমান হ'ল 240 plus 30 কিমান হ'ল কোন দিগিলে টুকুৰা আছিলে আটাইতকৈ বেছি টুকুৰা আছিলে ৰঙা হালধীয়া আৰু আটাইতকৈ কম টুকুৰা আছিলে সেউজীয়া আৰু নীলা অৱশ্যে গুৰুটা কৈছো আটাইতকৈ বেছি আছিলে সেউজীয়া নীলা আটাইতকৈ কিছিলে কি কম আছিলে হালধীয়া ৰঙা এতিয়া আমাৰ কেপ্টেইন দুজন এফালে আছে কেপ্টেইন তোমাৰ দুজন ফটকে ফটকে তোমালোকৰ সোমাই আটাইতকৈ বেছি কালাৰ কি পালা মন দিবা দেই আটাইতকৈ বেছি কালাৰ ইয়েলো কিন্তু সবতকৈ বেছি কি আছিলে গ্ৰীণ আৰু ব্লু তোমালোকে কি পালা ইয়েলো মন কৰিছা জানো যে দুয়োটা গ্ৰুপে আটাইতকৈ বেছি কালাৰ ললে কি ইয়েলো কিন্তু প্ৰকৃততে বেছি কালাৰ আছিলে গ্ৰীণ আৰু কি ব্লু ব্লু আৰু গ্ৰীণে পৰিৱেশৰ লগত মিলি চলি থকাৰ কাৰণে পৰিৱেশ তন্ত্ৰৰ লগত মিলি থকাৰ কাৰণে সিহঁতক খালি চকুৰে ধৰিব নোৱাৰি কাৰণ সেউজীয়া ঘাঁহৰ লগত সিহঁত মিলি গ'ল পৰিৱেশৰ লগত মিলি গ'ল পৰিৱেশৰ লগত নিজকে বৰ্তাই ৰাখিব পাৰিলে কিন্তু এই মানুহৰ নিচিনা যিবিলাক প্ৰাণীয়ে প্ৰকৃতিৰ পৰা আঁতৰি গৈ জীৱনশৈলী কৃত্ৰিমতাৰে বুদ্ধি কৃত্ৰিমতাৰে নিজকে কৰি পেলালে ষ্টেণ্ডাৰ্ড অফ লাইফৰ কাৰণে সেইখিনি ইয়েল বা ৰেড হোৱাৰ কাৰণে আমি প্ৰকৃতিৰ পৰা ভাগ হৈ পৰিলোঁ প্ৰকৃতিৰ পৰা ভাগ হৈ পৰাৰ কাৰণে আমাৰ ধ্বংসটো আগতেই হ'ল পৃথিৱীৰ পৰা ধ্বংস সেইটো জীৱৰ আগতে হ'ব যি জীৱই প্ৰকৃতিৰ পৰা আঁতৰি যাব সেই গ্ৰীণ আৰু ইয়েলোখিনি প্ৰকৃতি নছিলে সেইকাৰণে চবেই প্ৰত্যেকটো গ্ৰুপে কি বেছিকৈ পালে ইয়েলো বেছিকৈ পালে কিন্তু প্ৰকৃতিৰ লগত এতিয়াও তোমালোকে চাব পালে সেউজীয়াটো বা নীলাটো ক'ৰবাত ভাগে ভাগে ঘাঁহৰ মাজে মাজে সোমাই আছে কাৰণ ই প্ৰকৃতিৰ লগত মিলি আছে
এই খেলটোৰ পৰা এটাই কথাই গম পোৱা যায় যে প্ৰকৃতিৰ লগত যোনে সহাৱস্থান কৰে, যোনে মিলি থাকিব পাৰে, সেই জীৱন কেতিয়াও প্ৰকৃতি ধ্বংস হৈ যাব নোৱাৰে বা সেই বৰ্তি থাকিব। গতিকে সদায় আমি নিজৰ জীৱন চক্ৰটো চলাওঁতে প্ৰকৃতিৰ লগত সামঞ্জস্য থকাকে কৰিব লাগে। আৰু আজি বিশ্ব পৰিৱেশ দিৱস 1972 বা 2026 চন হ'লগে। আমাৰ প্ৰকৃতিৰ লগত সহাৱস্থান কৰাৰ মানসিকতা নাই।